হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে এতিয়া বেটিক মই ৰেডি কৰাই লৈছোঁ। বাজিছে এতিয়া 11টা, দেৰিয়ে হৈছে বাৰু। টাউনলৈ যাম বুলি ওলাইছোঁ। বেটিৰ চৰ্দি কাহ হৈছে যে দেখুৱাই আহোঁগৈ, আৰু কিবা কিবি বস্তু আনিব আছে, তাতে চাই থাকিব ভিডিঅ'টো। আমি এতিয়া ফুফু যাম ক'ত যাম আমি ফুফু? বোলে বেটিয়ে আজি প্ৰথমবাৰ পাপা পাপা কৈছে, দেখিছেনে? তাইক যিহেতু পাপা পাপা ক'বলৈ শিকাই আছোঁ, ইমান ভালকৈ পৰা নাই বাৰু, হ'লেও ট্ৰাই কৰিছে ক'বলৈ, দেখিছেনে? পাপা কোৱা। পাপা কোৱা। এইফালে আমি আহি পাই ডক্টৰকো দেখালোঁ, যিহেতু দেৰিয়ে হৈ গ'ল, মানে পটাপট দেখুৱাই মেলি আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল, আৰু বজাৰ কেইটামানো আছিলে কৰি ল'লোঁ। আৰু এইফালে এতিয়া নিৰামিষ ভাত খাব লৈছোঁ, যিহেতু এতিয়া 4টামানে বাজিলে, আৰু খাই বৈ একেবাৰে আপোনালোকক ঘৰত লগ পাম। আৰু সেইফালে ঘৰলৈ আহি পোৱা অলপ টাইম হৈ গ'ল, যিহেতু গধূলিয়ে হৈ গ'ল, দেৰিকৈ গৈছিলোঁ আমি টাউন। এইফালে বেটি কাপোৰ কানি সলাই এনেদৰে চকীখনতে বহাই দিছোঁ ধুনীয়াকৈ। তাৰপিছত বোলো মই গধূলিৰ কাৰণে কিবা এটা বনাওঁ চাহ খাবলৈ। এইফালে পাস্তা বইল কৰি থৈছোঁ, আলু মটৰ দি এনেদৰে, বিলাহী ভাজি আছোঁ, কবিও দিম। আৰু এইফালে টাউনৰ পৰা লৈ আহিছিলোঁ এটা চচ, এইফালে পাস্তা বনি আছে, আৰু গধূলি চাহকাপৰ লগতে খাওঁ আৰু পাস্তা। তাৰপিছত বজাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখুৱাম। আৰু বলক এতিয়া টাউনৰ পৰা কি আনিলোঁ আপোনালোকক দেখুৱাওঁ। এইফালে এটা ফ্ৰক দেখিছেনে, আৰু এডাল হেয়াৰ বেণ্ড একেই কালাৰৰ মিলাই আনিছোঁ ধুনীয়াকৈ। মোৰ মায়ে মানে পইচা দি পঠাইছিলে বেটিৰ কাৰণে আনিবলৈ, তাই মামা আইতাকে, তাকে আনি দিছোঁ। এইফালে জিন্স পেণ্ট এটা, আৰু এইফালে স্পৰ্টিং এটা লৈছে মানুহজনৰ ভাগৰ এইকেইটা, আৰু এইফালে কাপোৰ এযোৰ মোৰ দেখিছেনে, আৰু এইটো এটা ফ্ৰক আনিছোঁ, আৰু এইটো এটা হালধীয়া, তাই আইতাকে কিনি দিছে, মানে মানুহজনৰ মায়ে, বেটি আইতা। আৰু এইফালে এযোৰ মেখেলা চাদৰ মা ভাগৰ হয়, আৰু এইফালে গাৰু কভাৰ দুটামান আনিছোঁ, পৰ্দা, যিহেতু বেটি ভাগৰ কিবা নিয়ম এটা কৰিব লাগিব তাৰ বাবে। আৰু এইফালে কিতাপ এখনো আনিছোঁ, ইয়াত হিন্দী, ইংলিছ, অসমীয়া সকলোবিলাক আছে, আৰু চিলেট এখনো আনিছোঁ। আৰু এইফালে তাইক যিহেতু বেমাৰ দেখাবলৈ গৈছিলোঁ ন, দৰৱ নানিলেতো নহ'ব, তাকে দৰৱ আনিছোঁ, খুৱাব লাগিব। আৰু এইফালে এযোৰ চেণ্ডেল, হাৱা চেণ্ডেল, মাৰ কাৰণে অনা হৈছে, এইফালে ঘৰত পিন্ধিবলৈ। আৰু এইফালে আঁঠুৱা এখনো আনিছোঁ। আৰু এতিয়া আহি গ'ল মা পাপা, পাপাই মাক থ'বলৈ আহিছে, আৰু মা আজি থাকিব। আৰু এইফালে বেটিক লৈ আছে মায়ে, আৰু ওচৰৰ খুৰীদেউ এজনীও আহিছে, তাকে কথা পাতি আছে, খুৰীদেউ যাবগৈ বাৰু। আৰু এইফালে ৰাতি সাঁজৰ কাৰণে এতিয়া ভাত ৰেডি হৈ গ'ল, চালাড আছে, মাংস চব্জি অলপ বনাইছিলোঁ, আৰু এইফালে দাইল। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।